এলসিয়াম এন্ড এইচসিএফ এইটোক আমি দুটা পদ্ধতিত উলিয়াব পাৰি। এটা হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন আৰু এটা হৈছে আপোনাৰ ডিভিজন মেথড, অৰ্থাৎ এটা হৈছে উৎপাদীকৰণ পদ্ধতিৰে, আনটো হৈছে বিভাজন পদ্ধতিৰে আমি উলিয়াব পাৰো। এতিয়া আমি ধৰিছো যে দুটা সংখ্যা মই লৈছো, দুটা সংখ্যা 20 আৰু 30। এই সংখ্যা দুটাৰ লসাগু আৰু গসাগু উলিয়াব লাগে, দুটাই উলিয়াব লাগে। LCM এন্ড HCF উলিয়াব লাগে, ঠিক আছে। তো এটা আমি কেনেকৈ উলিয়াম? প্ৰথমত আমি যেটো কি আছিল আমাৰ বিভাজন পদ্ধতি ব্যৱহাৰ কৰিম। বিভাজন পদ্ধতি ব্যৱহাৰ কৰি আমি গসাগু পাম। তো প্ৰথমত কি কৰিব লাগিব? সংখ্যা দুটা আমাক ইয়াত লিখিব লাগিব, ঠিক আছে। এনেকে লিখিব লাগিব, এনেকে লিখি এটোক আমি বিভাজন কৰিব লাগিব। প্ৰথমে দুটা সংখ্যাক আমি কিহৰে ভাগ কৰিব পাৰি? যেহেতু শূন্য আছে, গোটেইকেইটাক 2ৰে ভাগ কৰিব পাৰি। তো 20ৰ ভিতৰত কেইবাৰ যাব? 10 বাৰ যাব। 30ৰ ভিতৰত কেইবাৰ যাব? 15 বাৰ যাব, হয়নে? তাৰপিছত এইটো শূন্য 5ৰে যাব, এইটোও 5ৰে যাব, এইটো 2ৰে যাব, কিন্তু এটা আকৌ 2ৰে নাযায়, গতিকে দুটা 5ৰে যাব, গতিকে 5ৰে বিভাজন কৰিব। এটো কিমান আহিব? এটো 2 আহিব, আৰু এটো কিমান আহিব? 3 আহিব, ঠিক আছে। তাৰপিছত এটা দুটা বেলেগ বেলেগ, এটো গোটেই 2ৰে ভাগ কৰিলে এটো একবাৰ যাব, 3ৰ ভিতৰত তো নাযায়, গতিকে এটো 3 লিখি দিয়া। আকৌ এটো 3ৰে গলে ইয়াত 3ৰ ভিতৰত তো নাযায়, 1 লিখি দিয়া, 3ৰ ভিতৰত একবাৰ যাব। এই যে শেষত আমাৰ 1 আহিছে, 1 তো কেতিয়াও নাযায়, গতিকে এই সংখ্যা দুটাৰ যদি আমি এলসিএম উলিয়াব যাও, এলসিএম উলিয়াবলৈ হলে আমাৰ এই গোটেই কেইটা সংখ্যা পূৰণ কৰিব লাগিব। এই গোটেই কেইটা অৰ্থাৎ কি কি পূৰণ কৰিম আমি? 2 5 2 3 এলসিএমৰ ক্ষেত্ৰত একটো পূৰণ কৰিব নালাগে, পূৰণ কৰিলে হল। তাত পূৰণ কৰিলে কিমান হ'ব? 10 আৰু 6 60। এটো এলসিএমটো আমাৰ কিমান আহিব? 60 আহিব। এতিয়া যদি আমি কওঁ যে আমাৰ সাধাৰণ গণিতক, মানে এইচসিএফটো কিমান হ'ব? এইচসিএফটো আমি উলিয়াবলৈ হলে আমি কি কৰিম? প্ৰথমে সেপাৰেট কে সিহঁতৰ গুণিতক বিলাক উলিয়াব লাগিব। যেনেকে আমি এইটো ধৰি লৈছো যে 30 বা 20 ক বিভাজন কৰিলে কি আহিব? 2ৰে বিভাজন কৰিলে 10, আৰু 2ৰে বিভাজন কৰিলে 5, ঠিক আছে। 5ৰে এইটো আহিব। আকৌ 30ক যদি আমি বিভাজন কৰো 2ৰে 15, আকৌ 5ৰে 3, 3ৰে যদি কৰা হয় 1, ঠিক আছে। এতিয়াক আমি 20ক আমি কি পাইছো? 2 পূৰণ 2 পূৰণ 5 পূৰণ 1, আৰু 30ত আমি কি পাইছো? 30ত কি 2, তাৰপিছত 5, তাৰপিছত 3 পূৰণ 1। এতিয়া এইচসিএফটো কি হ'ব? এইচসিএফটো আমি কৈছো যে কমন থাকিব লাগিব, যেটো সংখ্যা এই উৎপাদকীকৰণত কমন থাকিব লাগিব। এনেকৈ 2 কমন আছে, ঠিক আছে। আৰু এটা কমন কি আছে? 5 কমন আছে, হয়নে? 5 কমন আছে, সো আমি 5 লব পাৰো। কিন্তু ইয়াত 2 চোৱা, ইয়াত 2 আছে দুটা, কিন্তু ইয়াত আছে 2 এটা, আনটোতো নাই, গতিকে আমি
এটা কমন আছে এই কারণে এটাই লৈছো। এতিয়া তিনি 30 উৎপাদীকৰণত আছে কিন্তু 20 উৎপাদীকৰণত নাই, গতিকে 3টো লোৱা নহব। আৰু কমন আছে কি আমাৰ 1, গতিকে এইকেইটা পূৰণ কৰি দিলে হল 5 2 10। তো আমাৰ HCF হৈ গল। সো এনেকে আমি কি কৰিব পাৰো, গসাগু উলিয়াব পাৰো। আমি এইটোক কোৱা হয় প্ৰাইম ফেক্টৰাইজেশ্যন। এইটোক কোৱা হয় প্ৰাইম ফেক্টৰাইজেশ্যন, অৰ্থাৎ উৎপাদীকৰণ পদ্ধতিৰে পদ্ধতিৰে প্ৰাইম ফেক্টৰাইজেশ্যন। বুজি পাইছে? এইটো আৰু দুটা সংখ্যা লও আমি বিভাজন পদ্ধতিৰে দুটাই এলসিএম আৰু এইচচিএফ উলিয়াম। ঠিক আছে, দুটা সংখ্যা আমি লৈছো, যেনে 50 আৰু 25। ঠিক আছে, 50 আৰু 25 এই সংখ্যা দুটাৰ এলসিএম আৰু এইচচিএফ উলিয়াব লাগে। সো প্রথমত আমি কি পদ্ধতি ব্যবহার করিম, উৎপাদীকরণ পদ্ধতি ব্যবহার করিম। ঠিক আছে, সরি বিভাজন পদ্ধতি ব্যবহার করিম। তো ইয়াত আমি লিখি লৈছো 50 আৰু 25। সো প্রথমক আমি ভাবিব লাগিব যে এই সংখ্যা দুটাক আমি কোনটো সংখ্যাৰ দ্বাৰা বিভাজন কৰিব পাৰি। যেহেতু এইটোৰ এককৰ ঘৰত 5 আছে, মানে 5ৰে বিভাজন হব, আৰু এইটোৰো এককৰ ঘৰত 0 আছে, মানে দুটাকে 5ৰে বিভাজন হব। গতিকে আমি এইটো 5ৰ দ্বাৰা বিভাজন কৰিম। ইয়াত কেইবাৰ যাব? 10 বাৰ যাব, আৰু ইয়াত কেইবাৰ যাব? 5 বাৰ যাব। আকৌ আমি 5ৰে বিভাজন কৰিব পাৰি, এইটো 2 বাৰ যাব, আৰু এইটো কেইবাৰ যাব? 1 বাৰ যাব। এতিয়া কিন্তু আমি কোনো সংখ্যাৰ আমি বিভাজন কৰিব নোৱাৰিম। পাৰিম নেকি? নোৱাৰিম। গতিকে এই যে এই সংখ্যা দুটা বাদ দি এই দুটা সংখ্যা আমাৰ পূৰণ কৰিলে আমাৰ HCF টো ওলাই পৰিব। HCF টো হ'ব 5 আৰু 5 ইকুৱেল টু কিমান? 25। এটা আমাৰ হৈ গল। এতিয়া যদি আমাক এলসিএম উলিয়াব লাগে, এইটো সহায়ত এলসিএম টো কি হ'ব? আমাৰ এই গোটেই কেইটা পূৰণ কৰিব লাগিব। এই গোটেই কেইটা পূৰণ কৰিলে কি হ'ব? 5 into 5 2 into 1। এইকেইটা পূৰণ কৰিলে কিমান হ'ব? 5 5 25 into 2 into 1। সো এইটো কিমান হ'ব? 50 into 1 পূৰণ কৰিলে 50। অৰ্থাৎ এই সংখ্যা দুটাৰ 50 আৰু 25ৰ এলসিএম আৰু এইচচিএফ হৈছে, এইচচিএফ টো হৈছে 25 আৰু এলসিএম টো কিমান হৈছে? 50। সো এনেকে আমি এলসিএম আৰু এইচচিএফ উলিয়াব পাৰিম। যদি তোমালোকে এইচচিএফ আৰু এলসিএম টো বুজি পাইছা, নিশ্চয় কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।